খিতা খিতা তা খিতা জি ধি না ধে জি ধে ধি না ধে নি তা ধি না উ ধে নি তা খিতা জি ধি না ধে রবে খয় ভার মাঝে অব রাজন মন্ত্রীবরে বিপক্ষে বর্তমান মন্ত্রীবর 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 তোমার কথা শুনে মন মোর হইছে কণ্ঠস্থ তথাপিও মন্ত্রীবর হয় যেন কিবা এক বিপদ রাগ জাননে আমার এই অবন্তীর রাজ্যর গৌরব শেষ হব যেন কুটিল গহ্বৰৰ মাজত আপনার সহায়ৰ বাবে আছো মই আৰু আছে দুই পৰাক্ৰমী সেনাপতি তেনেস্থলতে মই আৰু আপোনাৰ কোনো চিন্তাৰ কাৰণেই নেদেখো মহাৰাজ মন্ত্ৰীবৰ তাতেই তো চিন্তাৰ কাৰণ আজি কিছুদিনৰ পৰা মই লক্ষ্য কৰিছো আমাৰ ৰাজ্যৰ প্ৰধান সেনাপতি উগ্ৰসেনে ৰাজ্যৰ প্ৰতি উদাসীন ভাৱ প্ৰদৰ্শন কৰিছে যি উগ্ৰসেনৰ দুবাহুৰ পৰাক্ৰমত আজি মই অবন্তীৰ ৰাজ সিংহাসনত আৰোহণ কৰি অবন্তীৰ গৌৰৱ কৰিছো প্ৰদান সেই উগ্ৰসেনেই যদি কেনেবাকৈ ভিতৰি বিদ্ৰোহৰ সূচনা কৰে ভাতৃ প্ৰমত্ত সেনৰ লগ হৈ তেন্তে তাক দমন কৰাটো মোৰ বাবে বৰ কঠোৰ হৈ পৰিব আৰু
তুমি তো জানোই মন্ত্রীবর, মহারাজ পরর বিদ্রোহ কঠোর খাতরে দমন করিব পারি, কিন্তু অন্ত্র বিদ্রোহ সহজে দমন করিব নোৱাৰি মন্ত্রীবর। সি মোৰ বাবে সহজসাধ্য নহব মন্ত্রীবর। মহারাজ আপুনি মিছাতে এনে অমূলক চিন্তা কৰিছে মহাৰাজ। এই কাৰণেনো প্ৰধান সেনাপতিয়ে এনে ভুল কৰিব মহাৰাজ। মহাৰাজ এই সকলোবোৰ বিপদৰ সময়ত আমাক ভগৱান শ্ৰীহৰিয়ে সহায় কৰিব। হেৰা মন্ত্রী, তোমার কথাই সঁচা হোক। বাৰু বলা, আজিলৈ সভা আমি ভংগ কৰিছো। ভালে মহাৰাজ বলা নিষ্কৰ্তব্যৰ হেতু বলো